ৱেলকাম বেক টু মাই চেনেল বন্ধু বান্ধৱীসকল নলেজ মাইণ্ড আছামিজলৈ স্বাগতম। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি 2024 বৰ্ষৰ অযোধ্যা ৰাম মন্দিৰৰ কেইটামান GK নলেজ ভিডিঅ' লৈ আহিছোঁ, যিবোৰ আপোনাৰ আগন্তুক পৰীক্ষাসমূহৰ কিছুমান সহায় কৰিব। সেইবোৰ পৰীক্ষাত আহিব পাৰে গাইজ। তো গাইজ বলক ভিডিঅ'টো আমি দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমটো প্ৰশ্ন হৈছে অযোধ্যাৰ বিমানবন্দৰৰ নাম কি? ক. ৰাঘৱ বিমানবন্দৰ, খ. মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, গ. অযোধ্যা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, ঘ. দশৰথ বিমানবন্দৰ। ইয়াৰ উত্তৰটো বন্ধু বান্ধৱীসকল 5 ছেকেণ্ডৰ পিছত কৈ আছোঁ। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো কমেণ্টত জনাব কি হ'ব। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ব অযোধ্যা বিমানবন্দৰৰ নাম হৈছে খ. মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। বন্ধু বান্ধৱীসকল, ইয়াৰ 2 নম্বৰটো প্ৰশ্ন হৈছে অযোধ্যা ৰাম মন্দিৰৰ বাবে কোনে বনাইছে ৰামলালাৰ মূৰ্তি? ক. কেজি সুব্ৰমণিয়াম আয়াৰ, খ. ৰাম হুটাৰ, গ. MF হুছেইন, ঘ. অৰুণ যোগীৰাজ। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ব ঘ. অৰুণ যোগীৰাজ, যিজনে ৰাম মন্দিৰৰ বাবে ৰামলালাৰ মূৰ্তি বনাইছে। বন্ধু বান্ধৱীসকল, 3 নম্বৰটো প্ৰশ্ন হৈছে অযোধ্যা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ক. উত্তৰ প্ৰদেশ, খ. বিহাৰ, গ. মধ্যপ্ৰদেশ, ঘ. গুজৰাট। আপোনালোকে জানে যদি কমেণ্টত জনাবচোন। 5 ছেকেণ্ডৰ পিছত উত্তৰটো কৈ আছোঁ। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ব অযোধ্যা ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। বন্ধু বান্ধৱীসকল, 4 নম্বৰটো প্ৰশ্ন হৈছে অযোধ্যা ৰাম মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা কেতিয়া কৰা হৈছিল? ক. 2 আগষ্ট 2020 চনত, খ. 5 আগষ্ট 2020, গ. 2 জুলাই 2020, ঘ. 5 জুলাই 2020। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ব ঘ. 5 আগষ্ট 2020 চনত অযোধ্যা ৰাম মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা কৰা হৈছিল। বন্ধু বান্ধৱীসকল, 5 নম্বৰটো প্ৰশ্ন হৈছে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণৰ সিদ্ধান্ত ল'বলৈ কিমান বছৰ লাগিল? ক. 250 বছৰ, ঘ. 390 বছৰ, গ. 492 বছৰ, ঘ. 500 বছৰ। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো জানিলে কমেণ্টত জনাবচোন। বন্ধু বান্ধৱীসকল, অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণৰ সিদ্ধান্ত ল'বলৈ 492 বছৰ লাগিল। আপোনালোকে কি ভাবিছিলে কমেণ্টত জনাবচোন। বন্ধু বান্ধৱীসকল, 6 নম্বৰটো প্ৰশ্ন হৈছে অযোধ্যা ৰাম মন্দিৰৰ ওচৰত কি নদী বৈছে? ক. যমুনা, খ. গংগা, গ. সৰযূ, ঘ. গোদাবৰী। বন্ধু বান্ধৱীসকল, অযোধ্যা ৰাম মন্দিৰৰ ওচৰত সৰযূ নদী বৈছে। ইয়াৰ উত্তৰটো হ'ব গ। বন্ধু বান্ধৱীসকল, শেষৰকেইটা প্ৰশ্নলৈ আগবাঢ়িছোঁ। বন্ধু বান্ধৱীসকল, 7 নম্বৰটো প্ৰশ্ন হৈছে অযোধ্যা ৰাম মন্দিৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? ক. নৰেন্দ্ৰ মোদী, খ. LK আদৱানী, গ. অটল বিহাৰী বাজপেয়ী, ঘ. ৰাজনাথ সিং। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ব ক. নৰেন্দ্ৰ মোদীয়ে অযোধ্যা ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল। বন্ধু বান্ধৱীসকল, 8 নম্বৰটো প্ৰশ্ন হৈছে অযোধ্যা ৰাম মন্দিৰ অভিষেক অনুষ্ঠানৰ শুভ সময় কিমান? ক. 85 ছেকেণ্ড, খ. 84 ছেকেণ্ড, গ. 83 ছেকেণ্ড, ঘ. 82 ছেকেণ্ড। বন্ধু বান্ধৱীসকল, অযোধ্যা ৰাম মন্দিৰ অভিষেক অনুষ্ঠানৰ শুভ সময় 84 ছেকেণ্ড। বন্ধু বান্ধৱীসকল, 9 নম্বৰটো প্ৰশ্ন হৈছে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণৰ আনুমানিক খৰচ কিমান? ক. 1000 কোটি, খ. 1500 কোটি, গ. 1800 কোটি, ঘ. 2000 কোটি।
বন্ধু বান্ধৱীসকল, অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণৰ আনুমানিক খৰচ ১৮০০ কোটি। বন্ধু বান্ধৱীসকল, শেষৰটো প্ৰশ্ন হৈছে ২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাত জ্বলোৱা ধূপডাল কিমান ফুট ওখ? ক ১০১ ফুট, খ ১০৫ ফুট, গ ১০৭ ফুট, ঘ ১০৮ ফুট। বন্ধু বান্ধৱীসকল, ২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাত জ্বলোৱা ধূপডাল ১০৮ ফুট ওখ আছিল। বন্ধু বান্ধৱীসকল, এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভাল পালে লাইক এটা কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব এনেধৰণে ভিডিঅ'বোৰ পাই থাকিবলৈ।